তোমাৰ প্ৰশ্নৰ উত্তৰটো তুমি নিজেই দিলা। তুমি বাৰে প্ৰতি ব্যৱহাৰ কৰিছা শব্দটো যিটো হৈছে জোৰ কৰি। এতিয়া তুমি নিজে কোৱাচোন, কাৰোবাক জোৰ কৰি তুমি ৰাখিব পাৰিবা নেকি? সেইটো কাৰণে আজি এইটো প্ৰব্লেম হৈছে। তুমি জোৰ কৰিলে হয়তো অকণমান সময়ৰ কাৰণে মনটো চেঞ্জ হয়, হয়তো এদিন দুদিনৰ কাৰণে চব ঠিক হৈ যায়, তাৰপিছত আকৌ একেখিনিয়ে হয়। চ' যেতিয়া তুমি গম পাইছাই যে ফিলিংছ চেঞ্জ হৈছে, বিহেভিয়াৰ চেঞ্জ হৈছে, পৰিৱৰ্তন আহিছে, ইম'শ্যনছো সলনি হৈছে, তাৰপিছত যদি তুমি জোৰ কৰি ৰাখা, সেই ৰিলেশ্যনশ্বিপটোৰ এণ্ড কি হ'ব বাৰু? ইৰিটেশ্যন, ফাইটছ, ইটোৱে সিটোক অসন্মান কৰা, এইবোৰেই হ'ব ধৰিছে। চ' এতিয়া তোমাক মই এইটোৱে ক'ম যে তুমি জোৰ কৰিব নালাগে, অকণমান এৰি দিয়া। আৰু যদি তুমি অকণমান স্পেচ দিয়া, আৰু সেই স্পেচত যদি তেওঁ আল্টিমেটলি কনফেছ কৰি দিয়ে যে মই থাকিব নিবিচাৰোঁ আৰু, তেতিয়াহ'লে সেই মানুহজনক বা মানুহজনীক তুমি জোৰকৈ ৰাখিবলৈ নালাগে। কেতিয়াও সেইখন সুখৰ বা সেইটো হেপ্পী ৰিলেশ্যনশ্বিপ কেতিয়াও নহয়। চ' লেট দেট পাৰ্চন গ', কাৰণ তেওঁ যাব বিচাৰিছে। মেছেজৰ পৰা ক্লিয়াৰলি গম পোৱা গৈছে যাব বিচাৰিছে। এতিয়া কি কাৰণত সেইটো লুক আউট নহয়, তেওঁ ধৰিয়ে লৈছে, তেওঁ যাব বিচাৰিছে। চ' তুমি যদি জোৰ কৰি থাকা আৰু বহুত বেয়ালৈ যাব। চ' চামটাইমছ ফৰ ইয়'ৰ অ'ন পিচ, নিজৰ শান্তিৰ কাৰণে কেতিয়াবা যাবলৈ দিয়াটো বহুত বেছি প্ৰয়োজন হৈ যায়। চ' আই হোপ তুমি বুজি পাবা।